আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত শিক্ষক দিৱসৰ ৰাজ্যিক অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ লগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, অশোক সিংহল, অতুল বৰা উপস্থিত থাকে। শিক্ষকসকলক উদ্দেশ্যি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে দৰিদ্ৰ শিক্ষাৰ্থীসকলৰ ভৱিষ্যত গঢ়াৰ দায়িত্ব ল'বলৈ শিক্ষকসকলক আহ্বান জনায়। যে আমাৰ প্ৰত্যেক গৰাকী আমাৰ ছাত্ৰ ছাত্ৰী কালি যদি আমি মধ্যাহ্ন আহাৰ নিদিও 50% ছাত্ৰ ছাত্ৰী স্কুললৈ নাহিব। কালি যদি আমি ইউনিফৰ্ম নিদিও তেতিয়াহ'লে 10 জন ছাত্ৰ ছাত্ৰীয়ে পিন্ধিবলৈ একেটা কাপোৰকে পিন্ধি আহিব, যি কাপোৰ সময়ত উৱলি যাব। আৰু আমি যদি তেওঁলোকক বিনামূলীয়া পাঠ্যপুথি নিদিও, তেওঁলোকে পঢ়িবৰ কাৰণে কিতাপ এখন কিনিবলৈ বছৰৰ শিক্ষাবৰ্ষ শেষ হৈ যাব, কিতাপ কেইখন কিনিব নোৱাৰিব। আজি তেনে ধৰণৰ ছাত্ৰ ছাত্ৰীৰ দায়িত্ব অসমৰ শিক্ষক সমাজৰ ওপৰত ন্যস্ত হৈছে। ডিব্ৰুগড় আৰু তিনিচুকীয়াত বিদ্যালয় বাদ দিয়া শিক্ষাৰ্থীৰ উচ্চ হাৰক লৈও উদ্বেগ প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে। যে সেকেন্ডাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা সেকেন্ডাৰী স্কুললৈ যোৱাৰ পিছত আটাইতকৈ অসমৰ ভিতৰতে ড্ৰপ আউট বেছি তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত। তাৰ কাৰণ কি? কাৰণ সমাজ দুখন সমাজত বিভক্ত। এখন সমাজ যদি আধ্যবন্ত, জ্ঞানবন্ত, বিদ্যাৰে পৰিপূৰ্ণ, আন এখন সমাজ আছে যি চাহ বাগিচাত কাম কৰে, যি ইয়াৰ লগত জড়িত, উৎপাদনৰ লগত জড়িত বিভিন্ন কামত শ্ৰমিক হিচাপে কাম কৰে। এই অনুষ্ঠানতে ৰাজ্যৰ কেইবাগৰাকীও শিক্ষক শিক্ষয়িত্ৰীক মুখ্যমন্ত্ৰীয়ে ৰাজ্যিক কৃতি শিক্ষক বঁটাৰে সন্মানিত কৰে। লগতে নাকৰ পৰা A+++ আৰু A+ লাভ কৰা মহাবিদ্যালয় তথা স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ মৰ্যাদা লাভ কৰা মহাবিদ্যালয়ৰ অধ্যক্ষসকলকো সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পূৰ্বে ডিব্ৰুগড় চহৰৰ লীলাজীৱন নগৰৰ গগৈ পথত ইস্কন মন্দিৰৰ ভূমি পূজন আৰু শিলান্যাস কাৰ্যসূচীত অংশগ্ৰহণ কৰে। আনহাতে পুৱা লখিমপুৰৰ পৰা ডিব্ৰুগড়লৈ যাত্ৰাৰ পথত পদুমণি আই থান দৰ্শন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ঐতিহ্যমণ্ডিত থানখনৰ উন্নয়নৰ বাবে কাম কৰাৰ লগতে 10 বিঘা বনাঞ্চলৰ ভূমি পাৰ্কিঙৰ বাবে আবণ্টন কৰাৰো আশ্বাস দিয়ে। পদুমণি থানৰ উন্নয়ন সম্পৰ্কতো থান পৰিচালনা সমিতিৰ লগত কথা পাতিলোঁ। থানখনৰ চাৰিওফালে ফৰেষ্ট থকাৰ কাৰণে থানখনৰ উন্নতি বা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰাত এটা সীমাবদ্ধতা আহি পৰিছে। মই অহা 10 দিনৰ ভিতৰত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এটা অফিচাৰ টিম এটা পঠাম। যদি সন্মুখৰ পৰা 10 বিঘা মাটি আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা নিয়ম নীতি মানি আমি যদি ল'ব পাৰোঁ আৰু ফৰেষ্টখনৰ আন এটা পাৰ্টত 10 বিঘা মাটি যদি আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক দিব পাৰোঁ আৰু বিধিসন্মতভাৱে যদি ইয়াক ৰিজাৰ্ভ কৰিব পাৰোঁ, তেতিয়াহ'লে 10 বিঘা মাটিত থানখনৰ বহুত কাম হ'ব পাৰিব, পাৰ্কিং হ'ব পাৰিব বিভিন্ন। মুখ্যমন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে ডিব্ৰুগড় জলসম্পদ বিভাগৰ অতিথিশালাত নিৰ্মাণ কৰা মুখ্যমন্ত্ৰীৰ সচিবালয়টো মুকলি কৰিব। এতিয়াৰে পৰা মুখ্যমন্ত্ৰীয়ে প্ৰতিমাহে 4 দিনকৈ ডিব্ৰুগড়ত কটাব। নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।